এটা কথা কি জানেনে? এটা সময় এনেকুৱা আহিব যেতিয়া আমাৰ জীৱনৰ পৰা চখ বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ যায়। মাথো থাকি যাব ধৈৰ্য আৰু পৰিস্থিতিৰ লগত কৰি যাবৰ কাৰণে সংগ্ৰাম। সংগ্ৰাম মানে জীৱন আৰু জীৱন মানে সংগ্ৰাম। সংগ্ৰামটো কৰিবই লাগিব। সংগ্ৰাম অবিহনে জানো আমাৰ জীৱন চলাই নিব পাৰি? সকলো ক্ষেত্ৰতে আমি সংগ্ৰামটো কৰিব লাগিব। জীৱনত আমি ছাকচেছ পাবলৈ হ'লে সংগ্ৰামটো কৰিব লাগিব। আৰু এইফালে মোৰ কামৰ পৰা তত নাই। 31 তাৰিখে যিহেতু মেডাম মেফি আছিল আৰু স্কুলো বন্ধ আছিল। স্কুল বন্ধ থকাৰ দিনা যে আৰু বেছি কাম ওলায়। গোটেই ঘৰৰ খিৰিকী দৰ্জা চাফা কৰিলোঁ, কিয়নো বহুত দিন হৈছিল মই চাফা কৰাই নাছিলোঁ। তেনেকৈ টাইমটো মেনেজ কৰিব পৰা নাছিলোঁ। আৰু কাপোৰটো ধুবলৈ থাকেই নহয় সদায়। আৰু এফালে দেখিছে নহয় ল'ৰাটো তাৰ দোস্তৰ লগত পূৰা খেলি আছে। সিহঁতি স্কুল হোষ্টেল খেলি আছিলে। তাৰ মাজতে মই কাম কৰি আছিলোঁ। আৰু সিহঁতি দুটাই বহুত বদমাছ, বহুত দুষ্ট, মানে ইটোৱে সিটোক কেতিয়াবা মাৰি দিয়ে, পিটি দিয়ে। সিহঁতকো চাই থাকিবলগীয়া হয়। আৰু এফালে কাপোৰ মেলিলোঁ আৰু সিহঁতি বাহিৰত খেলিছিলে। খেলাৰ পিছতে গাড়ীবিলাক গোটেই বাহিৰতে এৰি থৈ গৈছে, দেখিছে নহয়। এইখিনি কিমান যে মোৰ কাম মানে আগবঢ়াই থৈ দিয়ে ল'ৰাটোৱে, দেখিছে নহয়। মানে ইমান হেল্প কৰে মানে কামত। গোটেই এতিয়া লৈ গৈ পিনি বাথৰুমত আকৌ এইখিনি ধুই পিনি আকৌ শুকাই দিব লাগিব। তাৰপিছতে এইফালে ফুলৰ মাজত ইমান জাবৰ ওলাই আছে, সেইকাৰণে জাবৰখিনি চাফা কৰোঁ বুলি এইফালে বহি দিলোঁ। ফুলৰ মাজত এনেকৈ জাবৰ থাকিলে একেবাৰে ভাল নালাগে দেখি পিনি। গোটেই জাবৰ চাফা কৰাৰ পিছত আৰু এটা ফুলৰ পাতবিলাক শুকাই গৈছে। শুকুৱাই যোৱা পাত থাকিলে একেবাৰে ভাল নালাগে দেখিবলৈ, সেইকাৰণে এইখিনিও চাফা কৰিলোঁ। ফুলৰ কাম শেষ কৰি পিনি ল'ৰাটোক গা পা ধুৱাই আনিলোঁ। গা পা ধুৱাই আনি পিনি এইফালে কাপোৰ কানি পিন্ধাইছোঁ। কাপোৰ কানি পিন্ধোৱাত যে ল'ৰা ছোৱালীক বহুত দিগদাৰ নহয়নে, ইমানেই উৎপাত কৰি থাকে। আৰু এইফালে স্পৰ্টিঙো পিন্ধিবলৈ মনা নাই, বলৱান বুলি কৈ আছে আৰু আইনা চাবলৈ গৈছে। আৰু ইয়াক মোবাইল চাবলৈ দি মই গা পা ধুবলৈ গ'লোঁ। গা পা ধুই আহি আমি দুটাই হ'লোঁ। যিহেতু ইয়াৰ হোমৱৰ্ক ঢেৰ কৰিব দিয়ে, শুকুৰবাৰ দিনাখন পঠাই দিয়ে আৰু গোটেই হোমৱৰ্ক কৰাব লাগিব। সেইকাৰণে ই যে লিখাত বহুত বেয়া, মানে লিখিব মন নকৰে। এটা লিখাৰ পিছত আনটো লিখিবলৈ বহুত টাইম লগায় সেইকাৰণে। তো আজি ভিডিঅ' ইমানে আছিলে, বাই বাই।